নমস্কাৰ এডি 2.0 ড্ৰাইভাৰৰ অন্য এটা স্কিল টেষ্টৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ ড্ৰাইভাৰৰ আপোনালোকে জানে স্কিল টেষ্ট হ'ব স্কিল টেষ্ট হ'লেও আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে আপোনালোকে প্ৰেক্টিকেলিটো গাড়ীখন চলাই দেখুৱাব লাগিবই তাৰ উপৰি আপোনালোকে কিছুমান কথা জানিব লাগিব যি খুবেই আপোনালোকে কুৱেশ্যন সুধিব পাৰে হয়তো নাজানে আপোনালোকৰ মাৰ্কবোৰ কটা যাব যিসকলে ড্ৰাইভাৰত এপ্লাই কৰিছে এডি 2.0 ঠিক আছে বহুতো কেণ্ডিডেটে মোক ৰিকুৱেষ্ট কৰিছিল স্যাৰ ড্ৰাইভাৰৰ ক্লাছ লাগে আমি অলৰেডি এটা ক্লাছ দিছোঁ আৰু ড্ৰাইভাৰৰ কাৰণে আমি পিডিএফৰ প্ৰভাইড কৰি আছোঁ যদি আপোনালোকে ড্ৰাইভাৰৰ কাৰণে এডিৰিত এপ্লাই কৰিছিল আৰু আপোনালোকৰ ৰিটাৰ্ণত পাছ হৈছে এতিয়া আপোনালোকৰ ভাইভা হ'ব 15 তাৰিখে ঠিক আছে যদি আপোনালোকে আমাৰ পিডিএফ এটা ল'ব বিচাৰে আমাৰ কোৰ্সটো ল'ব বিচাৰে তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে পেমেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে ড্ৰাইভাৰৰ কাৰণে এডি 2.0 স্কিল টেষ্টৰ ভাইভাৰ কাৰণে আপোনালোকে পিডিএফ লাভ কৰিব ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638686390 ড্ৰাইভাৰসকলে যদি আমাৰ পৰা কোৰ্সটো ল'ব বিচাৰে সো এই নাম্বাৰটোত আপোনালোকে 149 গুগল পে ফোন পে যি আছে আপোনালোকে 149 रुपीस পেমেণ্ট কৰিব লাগিব আৰু এইটো নাম্বাৰতে আপোনালোকে হোৱাটছআপ আছে স্ক্ৰীনশ্বট দিব লাগিব পেমেণ্ট কৰি উঠি তাৰ পিছত আপোনালোকে পিডিএফবোৰ লাভ কৰিব নাম্বাৰটো মনত ৰাখিব 8638686390 সো দেইনো কৰি ড্ৰাইভাৰৰ কেইটামান কোৱেশ্যন লৈ আছো আজি প্ৰথমটো কোৱেশ্যন আপোনালোকে খুদিব পাৰে এখন বাহনৰ ক্লাছৰ কাম কি হোৱাট ইজ দা ফাংচন অফ দা ক্লাছ ইন এ ভাইকেল আমাৰ গাড়ীত ক্লাছ কিয় থাকে ক্লাছে কি কৰে ঠিক আছে সো এই কোৱেশ্যনটো আপোনালোকে যদি খুদি দিয়ে এনসাৰ কেনেকৈ দিব সো আপোনালোকে মনত ৰাখিব ক্লাছে ইঞ্জিনক ট্ৰান্সমিশ্যনৰ পৰা সংযোগ বা বিচ্ছিন্ন কৰে যাতে গিয়াৰ সলনি সহজ হৈ পৰে আমাৰ ক্লাছ যদি আমি নাদাবাও ক্লাছ অবিহনে আমি গিয়াৰ চেঞ্জ কৰিব নোৱাৰো এটো মন কৰিব নেক্সট কোৱেশ্যন এক্সপ্লেইন দা ডিফাৰেন্স বিটুইন এবিএছ এণ্ড ইবিডি এবিএছ আৰু ইবিডিৰ মাজত পাৰ্থক্য কি সুধিব পাৰে ঠিক আছে যদি আপোনালোকক বুজাই দিব দিয়ে তেনেহলে কেনেকৈ বুজাব তেতিয়া মনত ৰাখিব এবিএছে ব্ৰেকিংৰ সময় চকুৰা লগ হোৱাত বাধা দিয়ে ঠিক আছে ইবিডিয়ে ব্ৰেকিং বল সমানভাৱে চকুৰা মাজত বিতৰণ কৰে যাতে স্থিৰতা থাকে মানে এবিএছ ফুল ফৰ্ম হৈছে এন্টি লক ব্ৰেকিং সিস্টেম আৰু ইবিডিৰ ফুল ফৰ্ম হৈছে ইলেক্ট্ৰনিক ব্ৰেক ফোৰ্স ডিস্ট্ৰিবিউশন মনত ৰাখিবা নেক্সট কোৱেশ্যন হোৱাট ষ্টেপছ শুড ইউ টেক বিফোৰ ষ্টাৰ্টিং এ লং জাৰ্নি এটা দীঘলীয়া যাত্ৰাৰ বাবে যদি আপুনি যায় গাড়ীখন লৈ কেনে আপুনি কি কৰিব প্ৰথম অৱস্থা আপোনালোকে যদি দীঘলীয়া যাত্ৰালৈ যায় বাহনৰ অৱস্থা আপোনালোকে চাব যদি গাড়ীখন সাৰ্ভিসিং কৰা নাই গাড়ীখন সাৰ্ভিসিং কৰাব লাগিব টায়াৰ চেক কৰিব ব্ৰেক ঠিক আছে নে চেক কৰিব যাতে ব্ৰেক ফেল নহয় ঠিক আছে তাৰ পিছত ফিউল মানে তেল আছে নে চাব লাগিব গাড়ীৰ হেডলাইট টেল লাইট আপোনালোকে পৰীক্ষা কৰিব লাগিব আৰু আপাতকালীন সঁজুলি ইমাৰ্জেন্সি টুল যেনে ধৰণে আপোনাৰ স্কুল ড্ৰাইভাৰ হওক ৰেঞ্জ হওক সেইখিনি আপোনালোকে ল'ব লাগিব স্পেয়াৰ টায়াৰ হওক এইখিনি আপোনালোকে ল'ব লাগিব নেক্সট কোৱেশ্যন হাউ ডু ইউ হেণ্ডেল ব্ৰেক ফেইলাৰ while ড্ৰাইভিং যেতিয়া গাড়ী চলাই থকা সময়ত যদি ব্ৰেক ফেইল হয় কি কৰিব তেতিয়া গাড়ীখনৰ গিয়াৰ ডাউন ফিটত কৰি ইঞ্জিন ব্ৰেকিং ব্যৱহাৰ কৰিব লাগিব হ্যান্ড ব্ৰেক এবাৰ ওপৰ এবাৰ তলত এবাৰ ওপৰ এবাৰ তলত মানে ধীৰে ধীৰে ব্যৱহাৰ কৰি আৰু নিৰাপদ ঠাইখন গাড়ীখন নিৰাপদ ঠাইলৈ লৈ যাব লাগিব নেক্সট কোৱেশ্যন হোৱাট ইজ অভাৰ ষ্টেৰিং এণ্ড হাউ ডু ইউ কণ্ট্ৰল ইট অভাৰ ষ্টেৰিং কি আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব যদি এই কুৱেশ্যনটো সুধি দিয়ে তেতিয়া আপুনি মনত ৰাখিব লাগিব অভাৰ ষ্টেৰিং হৈছে যেতিয়া পাছৰ চকুৰা গ্ৰিপ হেৰুৱায় মানে পাছৰ চকাই যেতিয়া গ্ৰিপ হেৰায় বাহন বেছি ঘূৰে আৰু একে সময়তে একে ধৰণৰ পেট্ৰল কমোৱা আৰু সাৱধানতা ষ্টেৰিং কৰে ঠিক আছে অভাৰ ষ্টেৰিং অকৰ্স when the rear wheels lose grip causing the vehicle to turn more than intended control it by gently easing off the accelerator and steering smoothly next question বাহনৰ ডিফাৰেন্সিয়েলৰ কাৰ্য কি বুজাই দিয়ে আমাক খুদিব পাৰে এক্সপ্লেইন দা ফাংচন অফ দা ডিফাৰেন্সিয়েল ইন এ ভাইকেল তেতিয়াহ'লে আপোনালোকে ক'ব লাগিব ই বিশেষভাৱে ঘূৰাৰ সময়ত চকা ভিন্ন গতিত ঘূৰিবলৈ দিয়ে ইট এলাউজ দা হুইল টু ৰোটেট এট ডিফাৰেণ্ট স্পীডছ স্পেচিয়েলি ডিউৰিং টাৰ্ণিং হাউ ডু মেইনটেইন টায়াৰ প্ৰেছাৰ এণ্ড হোৱাই ইজ ইট ইম্পৰ্টেণ্ট আমাৰ যি চকাৰ টায়াৰ আছে টায়াৰৰ প্ৰেছাৰ আমি কেনেকৈ মেইনটেইন কৰিব লাগিব আৰু ই গুৰুত্বপূৰ্ণ কিয় কাৰণ প্ৰেছাৰ গেজেৰে নিয়মীয়া পৰীক্ষা কৰিব লাগিব আমি টায়াৰত কিমান হাৱা আছে সঠিক প্ৰেছাৰ সুৰক্ষা আৰু গাড়ীখনৰ ফিউল বা তেল বচাই আৰু টায়াৰৰ আয়ু বৃদ্ধি কৰে নেক্সট কোৱেশ্যন হোৱাট ইজ ইঞ্জিন নকিং এণ্ড হাউ কেন ইট প্ৰিভেণ্ট ইঞ্জিন নকিং কি আৰু কেনেকৈ ৰোধ কৰিব ইঞ্জিন নকিং হৈছে অস্বাভাৱিক দহন যিয়ে শব্দ কৰে সঠিক তেল আৰু সময়মতে মেইনটেনেন্স ৰোধ কৰিব পাৰে ঠিক আছে নেক্সট কোৱেশ্যন ডিসক্ৰাইব দা প্ৰচিডিউৰ ফৰ সেফ অভাৰটেকিং অন হাইৱে হাইৱেৰ পৰা নিৰাপদে অভাৰটেকিং কৰাৰ পদ্ধতি বৰ্ণনা কৰিব লাগিব আমাক বৰ্ণনা কৰিব দিছে কি হ'ব মিৰৰ আৰু ব্লাইণ্ড স্পট আমি চাব লাগিব সঠিকভাৱে সংকেত দিব লাগিব ধীৰে ধীৰে গাড়ীখন আগবঢ়াব লাগিব আৰু নিৰাপদে লেনত উভতি যাব লাগিব যেটো লেন্থ আছে ঠিক আছে হাইৱেৰ পৰা নিৰাপদে অভাৰটেক কৰা এইটোৱে পদ্ধতি নেক্সট কোৱেশ্যন
What are the signs of a failing transmission system? Transmission ব্যৱস্থাৰ বিফলতাৰ লক্ষণ কি? গিয়াৰ সলনি কৰাত অসুবিধা হয় যদি আপোনাৰ গাড়ীখনত যদি ট্ৰান্সমিশ্যন ফেইল হৈ আছে তেতিয়া কি হ'ব যদি খুদি দিয়ে তেতিয়া আপোনাৰ গিয়াৰ সলনি কৰাত অসুবিধা হ'ব গিয়াৰ স্লিপিং কৰিব অস্বাভাৱিক শব্দ হ'ব আৰু জ্বলা জ্বলা গোন্ধ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ৰোল অফ দ্য ৰেডিয়েটৰ ইন এ ভাইকল গাড়ীত ৰেডিয়েটৰৰ ভূমিকা কি গাড়ী এখনত যদি আপোনালোকে চলাই ৰেডিয়েটৰৰ ভূমিকা হৈছে ৰেডিয়েটৰ ইঞ্জিন কুলেণ্ট কৰি ৰাখে বা ঠাণ্ডা কৰি ৰাখে গৰম হোৱাৰ পৰা ৰক্ষা কৰে নেক্সট কোৱেশ্চন হাউ ডু ইউ চেক দ্য ব্ৰেক ফুয়েল লেভেল ব্ৰেক ফুয়েলৰ পৰিমাণ কেনেকৈ পৰীক্ষা কৰিব লাগিব ৰিজাৰ্ভৰ টেংকৰ পৰিমাণ আমি পৰীক্ষা কৰিব লাগিব য'ত মিনিমাম আৰু মেক্সিমাম চিনৰ মাজত থাকে ঠিক আছে নেক্সট কোৱেশ্চন এক্সপ্লেইন হোৱাট এ কেটালিক কনভাৰ্টাৰ ডাজ কেটালিক কনভাৰ্টাৰ কি কৰে কেটালিক কনভাৰ্টাৰে ই বিষাক্ত গেছসমূহ কম সময় ক্ষতিকাৰক পদাৰ্থত ৰূপান্তৰ কৰে নেক্সট কোৱেশ্চন কুঁহিপাত চলাৰ সময়ত কি সাৱধানতা ল'ব লাগে হোৱাট প্ৰিকশ্যন শুড ইউ টেক ড্ৰাইভিং এ ফগ ঠিক আছে কুঁহিপাত মানে কুঁৱলী পৰাৰ সময়ত ঠিক আছে কুঁৱলী যদি আপোনালোকে গাড়ীখন লৈ থাকে ঠাণ্ডা দিনত বেছি কুঁৱলী পৰে কুঁৱলী পৰাৰ সময়ত আমি কি কৰিব লাগিব ফগ লাইট ব্যৱহাৰ কৰি গাড়ীৰ গতি কমাই কেনে আমি সুৰক্ষা দূৰত্ব বজাই ৰাখি গাড়ীখন চলাব লাগিব আৰু অভাৰটেকিং কৰিব লাগিব অভাৰটেকিঙৰ পৰা আমি বাচি থাকিব লাগিব নেক্সট কুৱেশ্চন টায়াৰ ব্লাউটৰ কাৰণ কি হোৱাট কজ দ্য ব্লাউট এণ্ড হাউ টু এভইড দেম অতি পাম্পিং আমাৰ গাড়ীখনৰ চকাত যদি অতি হাৱা বেছিকৈ ভৰোৱা হয় কম পাম্পিং তাৰপিছত নিয়মীয়া পৰীক্ষা আৰু সঠিক পাম্পিং কৰি আমি বচাব লাগিব নেক্সট কুৱেশ্চন পাৱাৰ ষ্টেৰিঙে চালকক কেনেকৈ সহায় কৰে পাৱাৰ ষ্টেৰিঙৰ জৰিয়তে আমি ষ্টেৰিং হুইল ঘূৰাবলৈ কম বল প্ৰয়োজন হয় আগতে গাড়ীবিলাক পাৱাৰ ষ্টেৰিং নাছিল যাৰ ফলত আগতে এক্সিডেণ্টৰ পৰিমাণো বৃদ্ধি হৈছিল গাড়ীখন বহুত জোৰে ঘূৰাব লাগে ষ্টেৰিং ঘূৰাব লাগে মানুহৰ হাত বিষাইছিল গতিকে পাৱাৰ ষ্টেৰিঙে সেইখিনি সহায় কৰিছে নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য ফাংচন অফ ইগনিশ্যন ছিষ্টেম ইগনিশ্যন ব্যৱস্থাৰ কাম কি ইঞ্জিন চিলিণ্ডাৰত বায়ু জ্বালানি মিশ্ৰণ জ্বলাই দহনৰ বাবে মানে টু ইগনিট দ্য এয়াৰ ফিল মিক্সাৰ ইন দ্য ইঞ্জিন চিলিণ্ডাৰ ফৰ কম্বেশ্যন নেক্সট কুৱেশ্চন ডিছক্ৰাইব দ্য প্ৰচেছ টু চেক ইঞ্জিন অইল লেভেল ইঞ্জিন অইল পৰিমাণ পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া এটা বৰ্ণনা কৰিব দিব কেনেকৈ বৰ্ণনা কৰিব ডিপ ষ্টিক উলিয়াব লাগিব পৰিষ্কাৰ কৰিব লাগিব পুনৰ আমি সোমাই দিব লাগিব পুনৰ উলিয়াই অইলৰ স্তৰ পৰীক্ষা কৰিব লাগিব তেল এনেকৈ চেক কৰা হয় নেক্সট কুৱেশ্চন হোৱাট ছেফটি ইকুইপমেণ্ট মাষ্ট এ ড্ৰাইভাৰ কেৰি এজন চালকে কি সুৰক্ষা সঁজুলি লগত লৈ ফুৰিব লাগে ফাৰ্ষ্ট এইড কিট লগত লৈ ফুৰিব লাগে ফাৰ্ষ্ট এক্সটিংগুইশ্বাৰ লগত লৈ ফুৰিব লাগে ৱাৰ্ণিং ট্ৰাইংগল লগত লৈ ফুৰিব এণ্ড ৰিফ্লেক্টিভ বেষ্ট লগত লৈ ফুৰিব লাগে হাউ ডু ইউ প্ৰিভেণ্ট ইঞ্জিন অভাৰহিটিং ইঞ্জিন গৰম হোৱাত কেনেকৈ বচাব লাগিব নিয়মীয়া আমি কুলেণ্ট পৰীক্ষা কৰিব লাগিব ৰেডিয়েটৰ মেইনটেনেঞ্চ কৰিব লাগিব আৰু গৰম বতৰত অধিক ভাৰ আমি কৰাব নালাগিব নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য পাৰপজ অফ দ্য এয়াৰ ফিল্টাৰ ইন দ্য ভাইকল বাহনত এয়াৰ ফিল্টাৰৰ উদ্দেশ্য কি বাহনত আমি এয়াৰ ফিল্টাৰ এইকাৰণে লগাওঁ যাতে ইঞ্জিনত সোমোৱা বায়ু ধূলি আৰু ময়লা দুয়ো কৰি পৰিষ্কাৰ কৰে নেক্সট কুৱেশ্চন হাউ ডজ এ টাৰ্ব'চাৰ্জাৰ ইম্প্ৰুভ ইঞ্জিন পাৰফৰ্মেঞ্চ টাৰ্ব'চাৰ্জাৰ ইঞ্জিনৰ পাৰফৰ্মেঞ্চ কেনেকৈ উন্নত কৰে অধিক বায়ু দহন চেম্বাৰত থকাৰ যোগেদি শক্তি বৃদ্ধি কৰে এক্সপ্লেইন দ্য ডিফাৰেঞ্চ বিটুইন মেনুৱেল এণ্ড অট'মেটিক ট্ৰেন্সমিশ্যন মেনুৱেল আৰু অট'মেটিক ট্ৰেন্সমিশ্যনৰ মাজত পাৰ্থক্য কি বুজাই দিব লাগে মেনুৱেল চালকে নিজে গিয়াৰ সলনি কৰে আৰু অট'মেটিক নিজে গিয়াৰ সলনি কৰে ঠিক আছে যদি আপোনালোকক ড্ৰাইভাৰৰ PDF এটা লাগে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত গুগল পে' ফোনপে' যি আছে আপোনালোকে 149 ৰুপিজ পে'মেণ্ট কৰি আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দিব ড্ৰাইভাৰৰ PDF পাই যাব যিসকল ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিছিল ADR ঠিক আছে মাত্ৰ 149ত আমি বহুকেইটা PDF দি আছোঁ আপোনালোকে ক'তো নাপায় যদি ইণ্টাৰেষ্টেড হয় কোৰ্চটো লৈ ল'ব পাৰে ড্ৰাইভাৰৰ কাৰণে ঠিক আছে ড্ৰাইভাৰৰ PDF আমি দি আছোঁ এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব নাম্বাৰটো আপোনালোকে লৈ ল'ব শেষত 0 আছে দেই নাম্বাৰটো শেষত 0 আছে অ'কে নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য ফাংচন অফ দ্য ফুয়েল ইনজেকশ্যনৰ কাম কি ইঞ্জিন চিলিণ্ডাৰত জ্বালানি স্প্ৰে কৰি দহনৰ বাবে টু স্প্ৰে ফুয়েল ইনটু ইঞ্জিন চিলিণ্ডাৰ ফৰ কম্বশ্যন হাউ শুড ইউ পাৰ্ক এ ভাইকল অন এ শ্লপ আমি শ্লটত বাহন কেনেকৈ পাৰ্ক কৰিম প্ৰথমতে আমি পাৰ্কিং ব্ৰেক অন কৰিম তাৰপিছত ঢালৰ অৱস্থান অনুসৰি চকাটো ঘূৰাম নেক্সট কুৱেশ্চন চালনা কৰোঁতে হৰ্ণৰ ব্যৱহাৰ কি হোৱাট ইজ দ্য ইউজ অফ দ্য হৰ্ণ ৱাইল ড্ৰাইভিং গতিকে যেতিয়া আমি গাড়ীখন চলাওঁ তেতিয়া হৰ্ণৰ ব্যৱহাৰ কি আপোনাৰ উপস্থিতি জনাবলৈ আৰু আপতকালীন অৱস্থাত সতৰ্ক কৰিবলৈ আমি হৰ্ণৰ ব্যৱহাৰ কৰোঁ ভিজা ৰাস্তাত স্কিডিং হ'লে কেনেকৈ ব্যৱস্থা ল'ব আপোনালোকে জানে পিছল ৰাস্তাত গাড়ীখন পূৰা শ্লিপ খায় গতিকে তেতিয়া আমি কি কৰিম পেট্ৰল কমোৱা স্কিড হোৱা দিশলৈ ধীৰে ধীৰে ষ্টাৰিং কৰা আৰু হঠাৎ ব্ৰেক নলোৱা ঠিক আছে আমি গাড়ী এখন যেতিয়া আগবঢ়াই লৈ যাওঁ ভিজা ৰাস্তাত বা বোকা ৰাস্তাত তেতিয়া গাড়ীখন শ্লিপ হয় গাড়ীখন এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে তাৰ কাৰণে আমি গাড়ীখন লাহে লাহে চলাম কোনো কাৰণত ব্ৰেক আমি গাড়ীখনত নামাৰোঁ ব্ৰেক মাৰিলে গাড়ীখন শ্লিপ হ'ব ঠিক আছে যিমান পাৰে সিমান লাহে লাহে যাবলৈ আমি ট্ৰাই কৰিম নেক্সট কুৱেশ্চন হোৱাট ইজ এ ছিট বেল্ট ইম্পৰ্টেণ্ট ছিট বেল্টৰ গুৰুত্ব কি ছিট বেল্টে দুৰ্ঘটনাৰ মানুহক সুৰক্ষিত ৰাখিবলৈ আৰু আঘাত কমাবলৈ ব্যৱহাৰ কৰা হয়
নেক্সট কুৱেশ্যন ডিছক্ৰাইব দ্য ফাংচন অফ এ শ্বক এবজৰ্বৰ কাম কি বাতৰিত থকা সহৰা কমাই যাত্ৰাক খজুলা আৰু আৰামদায়ক কৰি তোলা মানে টু এবজৰ্ব এণ্ড ডেম্পেন এণ্ড শ্বক ফ্ৰম ৰোড ইৰিগেশ্যন ফৰ এ স্মুথ ৰাইড বাহনত বেটাৰীৰ ভূমিকা কি বেটাৰীয়ে ইঞ্জিন ষ্টাৰ্ট কৰিবলৈ সুবিধা কৰে বেটাৰী নাথাকিলে ইঞ্জিন ষ্টাৰ্ট নহয় ঠিক আছে ইঞ্জিন আৰম্ভ আৰু বৈদ্যুতিক উপাদান চলাবলৈ বিদ্যুৎ যোগান ধৰে যেনে হেডলাইট হয়নে নহয় নেক্সট কুৱেশ্যন ইঞ্জিন অইল কিমান সময় অন্তৰালে সলনি কৰিব লাগে 10,000 কিলোমিটাৰ 5,000 পৰা 10,000 কিলোমিটাৰ ভিতৰত ইঞ্জিন অইল সলাব লাগে নিয়মিতৰ পৰামৰ্শ অনুসৰি সাধাৰণতে 5,000 পৰা 10 কিলোমিটাৰ অন্তৰালে আমি ইঞ্জিন অইল সলাব লাগে নেক্সট কুৱেশ্যন কম প্ৰেছাৰ টায়াৰ বাহনত কাৰ্যক্ষমতা কি প্ৰভাৱ পৰে টায়াৰ ঘূৰণত বাধা বৃদ্ধি হয় আৰু জ্বালানি ক্ষয় হয় আৰু অসমানে ক্ষয় হয় নেক্সট কুৱেশ্যন চকু নিৰ্দেশৰ গুৰুত্ব বুজাই দিয়া সঠিক চকু নিৰ্দেশ টায়াৰৰ সমান ক্ষয় ভাল নিয়ন্ত্ৰণ আৰু জ্বালানি বচাব নিশ্চিত কৰে এতিয়া জ্বালানি বচাব বহুতে বুজি নাপায় ঠিক আছে চ' প্ৰপাৰ এলাইনমেণ্ট ইনচিয়ৰ ইভেন টায়াৰ ৱেৰ বেটাৰ হেণ্ডেলিং এণ্ড ইম্প্ৰুভ ফুয়েল এফিচিয়েঞ্চি মানে তেল আপোনাৰ হ্ৰাস হ'ব পাৰে তেল যিমান খৰচ হয় হোৱাট প্ৰিকশ্যন শুড ইউ টেক ডিউৰিং নাইট ড্ৰাইভিং ৰাতিৰ সময়ত যদি আপুনি গাড়ী চলাব লাগে আপুনি যেহেতু গেট ফ'ৰত এপ্লাই কৰিছে ড্ৰাইভাৰত এপ্লাই কৰিছে তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি ক'ব লাগিব ল' বিম ব্যৱহাৰ কৰি গতি কমাই কেনে মই গাড়ীখন চলাম পথযাত্ৰী আৰু জন্তুৰ বাবে সাৱধান হ'ম আৰু ৰাস্তাত হাই বিম এৰাই চলিম নেক্সট কুৱেশ্যন ইঞ্জিনৰ কম্প্ৰেশ্যন পাৰফৰ্মেঞ্চৰ কেনেকৈ প্ৰভাৱ পেলায় উচ্চ কম্প্ৰেশ্যন শক্তিয়ে আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰে নিম্ন কম্প্ৰেশ্যন কাৰ্যক্ষমতা হ্ৰাস কৰে নেক্সট কুৱেশ্যন হোৱাট ইজ এ চাৰ্পেণ্টাইন বেল কি এটা একক বেল যিয়ে অল্টাৰনেটৰ পানী পাম্প আৰু এয়াৰ কণ্ডিশ্যনৰ কামৰ বাবে শক্তি যোগায় নেক্সট কুৱেশ্যন ইঞ্জিন মিছফায়াৰ হোৱাৰ কাৰণ কি ফুল স্পাৰ্ক প্লাগ আৰু ফিউল ছাপ্লাই ইছ্যু হ'লে আৰু এয়াৰ লিক হ'লে আমাৰ ইঞ্জিন মিছফায়াৰ হোৱাৰ কাৰণ আছে নেক্সট কুৱেশ্যন পৰীক্ষা কৰি কেনেকৈ চিনিব পাৰি যে ব্ৰেক পেড পিন্ধি গৈছে ব্ৰেক কৰাৰ সময় চিঞৰ ধ্বনি আৰু ব্ৰেকৰ কাৰ্যক্ষমতা হ্ৰাস হ'লে নিয়মীয়া কুলেণ্ট হজ পৰীক্ষা কৰাটো কিয় গুৰুত্বপূৰ্ণ ৰিজাৰ্ভৰ পৰা আৰু ইঞ্জিন গৰম হোৱাৰ পৰা বাধা সাৰিব পাৰি হাউ ডু ইউ ছেফটি চেঞ্জ এ ফ্লেট টায়াৰ নিৰাপদে ফ্লেট টায়াৰ কেনেকৈ সলনি কৰিব সমতল ঠাইত পাৰ্ক কৰি গাড়ীখন পাৰ্কিং ব্ৰেক অন কৰিব লাগিব জেক ব্যৱহাৰ কৰি আমি গাড়ীখন জেকৰ দ্বাৰা উঠাই ল'ম তাৰপিছত যিকেইটা নাট আছে খুলি ল'ম টায়াৰ সলনি কৰিম আৰু নাট সঠিককৈ আমি লগাই দিম নেক্সট কুৱেশ্যন ক্লাছ প্লেটৰ কাম কি ই সংযুক্ত হ'লে ইঞ্জিনৰ শক্তি ট্ৰান্সমিশ্যনলৈ প্ৰেৰণ কৰে আৰু বিচ্ছিন্ন হ'লে সংযোগ বিচ্ছিন্ন কৰে নেক্সট কুৱেশ্যন হাউ কেন ইউ আইডেণ্টিফাই দ্য ফুয়েল ফল্টি এল্টাৰনেটৰ গতিকে এটা বেয়া অল্টাৰনেটৰ চিনাকি কেনেকৈ কৰিম অল্টাৰনেটৰ বেয়া হৈছে বুলি দীপাৱলী জলমন নকৰা মানে ডিমিং লাইট বেটাৰী ৱাৰ্ণিং লাইট অন ডেছবৰ্ড এণ্ড ডিফিকাল্টি ষ্টাৰ্টিং দ্য ভাইকল গতিকে লাইট নজ্বলা আৰু গাড়ীখন ষ্টাৰ্ট নহ'লে আমি গম পাম হোৱাট ইজ দ্য পাৰ্পছ অফ দ্য হেণ্ডব্ৰেকৰ উদ্দেশ্য কি বাহন পাৰ্ক কৰাৰ সময়ত যাতে গাড়ীখন ৰখি থাকে ক'তো গুচি নাযায় তাৰ কাৰণে হেণ্ডব্ৰেকৰ লগোৱা হয় নেক্সট কুৱেশ্যন বাহনৰ বাতি কিমান সময়ত পৰীক্ষা কৰিব লাগে লাইট সপ্তাহত কমে এবাৰ হ'লেও পৰীক্ষা কৰিব লাগে দীঘলীয়া যাত্ৰাৰ সময়ত ইঞ্জিন গৰম হোৱাৰ কাৰণ কি কুলেণ্টৰ পৰিমাণ কম হোৱাত ইঞ্জিন গৰম হয় নেক্সট কুৱেশ্যন ইঞ্জিনত কাৰ্বন জমা কেনেকৈ ৰোধ কৰিব পাৰি ভাল গুণৰ তেল ব্যৱহাৰ কৰি কেনে নিয়মীয়া মেইনটেনেন্স আৰু সৰু যাত্ৰা এৰাই চলি কেনে আমি কৰিব পাৰিম নেক্সট কুৱেশ্যন চকু বেলেঞ্চিঙৰ গুৰুত্ব বুজায় কি ই কম্পন ৰোধ কৰে আৰু টায়াৰৰ অসম ক্ষয়ৰ পৰা ৰক্ষা কৰে এক্সপ্লেইন দ্য ইম্পৰ্টেঞ্চ অফ হুইল বেলেঞ্চিং ঠিক আছে চকু নহয় দেই এইটো চকা বেলেঞ্চিঙৰ গুৰুত্ব হৈছে ই কম্পন ৰোধ কৰে আৰু টায়াৰৰ অসম ক্ষয়ৰ পৰা ৰক্ষা কৰে হোৱাট আৰ দ্য কজেছ অফ পুৰ ফুয়েল এফিচিয়েঞ্চি মানে হৈছে আণ্ডাৰ ইনফ্লেট টায়াৰ ডাৰ্টি এয়াৰ ফিল্টাৰ ফল্টি স্পাৰ্ক প্লাগ এণ্ড এগ্ৰেছিভ ড্ৰাইভিং হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ দ্য ইঞ্জিন অইল ফিল্টাৰ গুৰুত্ব কি ইঞ্জিন অইলৰ পৰা ময়লা আঁতৰাই ইঞ্জিনৰ অংশসমূহ সুৰক্ষিত কৰি ৰাখে দীঘলীয়া যাত্ৰাত চালকে কেনেকৈ ক্লান্তি কমাব পাৰে নিয়মীয়া বিশ্ৰাম ল'ব লাগিব পানী খাব লাগিব দীঘল সময় ধৰি নিৰৱচ্ছিন্নভাৱে গাড়ীখন চলাব নালাগিব চ' এয়া আছিল ড্ৰাইভাৰৰ উন্নতি পাৰ্ট 2 নম্বৰ পাৰ্ট আৰু 3 নম্বৰ পাৰ্টটো লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু যদি আপোনালোকে ড্ৰাইভাৰৰ কাৰণে আমাৰ PDF কেইটা ল'ব বিচাৰে এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব PDF কেইটা ল'ব পাৰিব ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব ঠিক আছে চ' আজিলৈ মানে অন্যটো ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম